চানমাৰী চানি সহযোগ কৰিছে ভিৱাছ ৱাও ফৰ উইমেন অফ উইজডম। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুন ৰং এধানি মৰম ধূসৰ হৃদয়ত বাহন তোমাতে জীৱন অনুপম। চাঁদনী 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 চাঁদনী। দাস কওক কি? কালিৰ শপত আপোনালোক পুলিচবিলাক কি কৰিব থাকে থানাত? অচিটো চাকৰি খাম মই। ৰাখক এতিয়া। দাদা প্ৰশ্ন কৰিবলৈ আহিছে চাগে। দাদা জানো সকলোৰে মনত মোৰ প্ৰতি প্ৰশ্নই ভৰি আছে। কিয় মই ময়ূৰৰ কথা জানিও পুলিচক একো নজনালো? কিয় মই তাক ঘৰলৈ মাতি আনিলো? কিয় মই তাক কোম্পানীৰ শ্বেয়াৰ দিলো? কিয়? মাত্ৰ নিজৰ বাহিৰে এই কথা মই কাকুৱে ক'ব নোৱাৰো, কাকুৱে। তই মোকো ক'ব নোৱাৰনে? পৰা হলে মনটোত মই শান্তি পালোহেঁতেন মন্ত্ৰী। কিন্তু এতিয়াতো ময়ো ধৰা পৰিলে, তাৰপিছত আৰু তই কালৈ ভয় কৰিছ? কালৈকো ভয় কৰা নাই, ভয় মোৰ নিজলৈহে। দাদা মই কথাবোৰ একেবাৰে বুজা নাই, তই বুজাই কচোন। নুবুজিবি, সময়ত কিন্তু নিজে বুজিবি। মাত্ৰ এটা কথাই জানি থ, মই এজনৰ কথা চিন্তা কৰি কোনো ধৰণৰ ডিচিশ্যন নলওঁ। হীৰাক সি কিবা অনিষ্ট কৰিব পাৰে বুলি ভাবি মই পুলিচক তাৰ কথা জনোৱা নাছিলো, কাৰণ সি কেনেকুৱা মই জানো। যিটো মানুহে নিজৰ সন্তানক সেইটো মানুহে হীৰাৰ এগেইনষ্টত যিকোনো ষ্টেপ লোৱাটো অসম্ভৱ একো নাছিল। তই কচোন এয়া কি অসম্ভৱ? নাছিল, অসম্ভৱ নাছিল, কাৰণ সি বহুত চালাক। মই বহুত বাৰ তাৰ পিছা কৰাৰ পাছতো মই হীৰাৰ ওচৰ গৈ পোৱা নাছিলো। মোৰ কণ্ডিশ্যনটো কোনেও নুবুজে। এতিয়াও মোৰ বহুত দায়িত্ব আছে। ধনী থকা সময়ত মই ইয়াক লৈ নিশ্চিন্ত আছিলো, কিন্তু কিন্তু এতিয়া মই তাৰ কথাও ভাবিব লাগিব। তই আৰু কিবা লুকুৱাইছ মোৰ পৰা দাদা? এখেতে লুকুৱাটো বাদ দিয়া, তুমি লুকুৱাটো কোৱা। বৌ মই কি লুকুৱালো? কালিৰ শপত নজনাৰ ভাও ধৰিব নালাগে। ময়ূৰ ক'ত আছে সেইটো কোৱা। ময়ূৰ দেখোন লকাপত আছে। নাই, ধৰা পৰাৰ দিনাই সি লকাপৰ পৰা পলাই গ'ল। কি?
Sir. Come. Sir, আপুনি মোক মাতিছিলে? চাকৰিৰ কিমান বছৰ হ'ল? 8 বছৰ। বছৰ বছৰ ধৰি শাসনত থাকিও বহুতে সংবিধানৰ এটা দফাও সলনি কৰিব নোৱাৰিলে। ৰাজ্যসভাত ওলমি আছে আৰু আপুনি 8 বছৰতে সংবিধান সলনি কৰি দিলে। Sorry, sir, কিন্তু মই বুজা নাই। বুজিবলৈ অসুবিধা পাইছে ন? আপুনি কওকচোন, ক'লে বুজিব। সেইমতেই কম। আপুনি মোক লাজ দিছে, স্যাৰ। মই আপোনাক কেনেকৈ লাজ দিছে। আপুনি গোটেই ডিপাৰ্টমেণ্টকে লাজ দিছে। লকআপৰ ভিতৰৰ পৰা আসামী পলাই যায়, লাজ পোৱা নাই আপুনি? SP হিচাপে মই লাজ পাইছোঁ। এই খবৰটো যদি মিডিয়াত লিক হয়, উত্তৰ কোনে দিব? আপুনি? ক'বলৈ বহুত কথাই আছে, স্যাৰ। ক'বও পাৰোঁ। মই থানাত 24 ঘণ্টাই নাথাকোঁ। ব্ৰেকত কিবা এটা খাবলৈ কোৱাৰ্টাৰলৈ যাওঁ। সেইখিনি সময়ত থানাৰ আন কোনোবাই মোৰ এগেইনষ্টত প্লেনো কৰিব পাৰে। কিন্তু সেইবোৰ কৈ লাভ নহ'ল। মই মোৰ ভুল মানি লৈছোঁ, ছাৰ। যি পানিছমেণ্ট দিয়ে মই মানি লম। পানিছমেণ্টৰ কথা পাছত আহিব। আগতে আসামীক ধৰিব লাগিব। এইটো ডিপাৰ্টমেণ্টৰ সন্মানৰ কথা আছে। 48 ঘণ্টা সময় দিছোঁ আপোনাক। 48 ঘণ্টাৰ ভিতৰত যদি ময়ূৰ বিভাগ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে অকল আপোনাৰ চাকৰিয়েই নহয়, অপৰাধীক সহায় কৰাৰ অপৰাধত জেললৈ নিয়াৰ ব্যৱস্থা মই কৰিম। কি চাই আছে? যাওক, দিন ৰাতি এক কৰি দিয়ক। এটা কথা মনত ৰাখিব, আসামী যদি ধৰা নপৰে, তেতিয়াহ'লে আপোনাক কোনেও বচাব। জামিন কিয় দিলে আৰু উত্তৰ আপুনি দিব লাগিব। কোৱা, ক'ত আছে ময়ূৰ? বৌ, মই সঁচাকৈ নাজানো। মা কালিৰ শপত। ড্ৰামা বাদ দিয়া চন্দ্ৰিকা। সঁচা কথা কোৱা, নহ'লে পুলিচ লগাই উঠাই নিব লাগিলে কথা বেলেগ হ'ব। দাদা, আপুনি কি বেচিছত ভণ্টি কেনেকে সন্দেহ কৰিছে? ময়ূৰৰ বেচিছত। সেইটো আপোনাক কি আকৌ বুজাই ক'ব লাগিব নেকি? বুজাব মোক নালাগে, তোমালোকক বুজাব লাগিব। কাৰণ তোমালোকে পাহৰি গৈছা ময়ূৰ আৰু চন্দ্ৰিকাৰ ৰিলেশ্যনটো এতিয়া কি। নহয়, আপুনিহে ভালদৰে ভাবক আৰু বুজক। এওঁলোক বাহিৰত দেখুৱাইহে বেয়া হৈ আছে, ভিতৰি এওঁলোকৰ সনা পিঠা। মগজুত ঘিউ বোলা বস্তুটো নায়েই নেকি আপোনাৰ? ককায়েৰাক বুজোৱা, ভণ্টিয়ে তাক 5 বছৰ জেল দিয়াইছে আৰু তাৰ বাবে এই পেটৰ সন্তানটো নষ্ট হৈছিল। আৰু তাৰ পিছতো তুমি নোহোৱা হওঁতে ককায়েৰে চালে বেৰে কথা কৈ বাহিৰে বাহিৰে ঘূৰি ফুৰিলে। তোমাৰ কাৰণে কাৰ চিন্তা হৈছিল জানা? ভণ্টিৰ আৰু চান্দিনীৰ। আৰু তুমি ভণ্টিকে নাপায় হীৰা, নাপায়। মানুহ ইমান অকৃতজ্ঞ হ'ব নাপায়। এওঁলোকৰ কথাত মন বেয়া নকৰো। মগজ বোলা বস্তু এটা থাকিলে, মগজ বোলা বস্তুটো থাকিলে এনেকুৱা কথাটো বাদেই এনেকুৱা কথা ভাবিবও নোৱাৰে। তই মাত্ৰ এটা কথাই মনত ৰাখিবি, এই ককায়েৰ তোৰ লগত সদায় আছিল আৰু সদায় থাকিব। এনেকুৱা এটা দিন আহিব যিদিনা তোৰো মোৰ লগত থাকিবলৈ আমনি লাগে, যিদিনা তোৰো মোৰ লগত থাকিবলৈ আমনি লাগিব। তেতিয়া কি কৰিম মই দাদা? তেনেকৈ কৈছো। মই প্ৰব্লেমৰ পৰা নপলাওঁ, ভয়ো নাখাওঁ। কিন্তু আজি দেখোন মোৰ মৰি থাকিবলৈ মন গৈছে। অ দাদা, ভণ্টি,
চান্দিনী এই ওলা 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 সোনকালে ওলা তিনিদিনলৈ যাব লাগে নহয় মই দেও চেও চব মেনেজ কৰি থৈ আহিছো ঘাটতে ৰৈ থাকিব বোলে মাত ভুল নাই যে চান্দিনী অৰ্জুন মোৰ কথা বাদ দে চান্দিনী ক'ত আজি তিলনি বুলি তাই পাহৰিলে নেকি মাত তাইক মই শুক্লেশ্বৰ ঘাটত দেও চেও চব মেনেজ কৰি থৈ আহিছো পুৱাৰ 5টাৰ পৰা ঘূৰি ঘূৰি মই দেও মেনেজ কৰিছো তোৰ সেই ভেটি খোৱা যোৱাহেঁতে পাৰিব হা ইহঁত দুটা তুলনি কৰিবলৈ গ'ল কি খোৱাৰ পৰা উঠিয়ে গৈছে আৰু দেও এজন যোৱাই ঠিক কৰি থৈছিল কালিয়ে একেলগে গৈছে তিনিটা ৰ ইহঁত আহি পোৱাৰ পিছত কিবা খোৱাৰ নিয়ম আছে নহয় মই মালিকৰ ঘৰত অলপ পিঠাগুড়ি খুন্দিবলৈ দিছো মই লৈ আহোঁ ৰ আজিও খেল মাৰিলো ইয়াৰ উত্তৰ নিদিয়াকৈ থকা মানে নিজৰ অপৰাধ স্বীকাৰ কৰা কিমান টকা লৈ গুঞ্জন মন বৰুৱাক এৰি দিলে বেয়া নাপাব ছাৰ ইউনিফৰ্মত যে আছে এই অসম পুলিচ জনহিতাৰ্থে তাৰ অৰ্থ ভাল মানুহৰ সুৰক্ষাৰ বাবে আনৰ কাৰণে কাম কৰিবলৈ আমাক আদেশ কৰা বুলি ভাবে সেইকাৰণেই মনক মই এৰি দিছিলোঁ আৰু আপুনি কোৱাৰ দৰে মই কাৰোবাৰ পৰা টকা লৈ ডিউটি কৰা হ'লে আজি কোৱাৰ্টাৰত নাথাকোঁ GS ৰোডত 5 মহলীয়া ঘৰ সাজিলোহেঁতেন ফুকন আপোনাক সন্মান কৰোঁ মই ছাৰ আপুনি মোৰ আইডল আপোনাক আইডল হিচাপে ভবাজনে কাৰোবাৰ পৰা ঘোচ ল'ব পাৰিব বুলি যদি আপুনি ভাবে তেন্তে আপুনি নিজকে সন্দেহ কৰা হ'ব ছাৰ কথা দিছোঁ ছাৰ মই বিভাগ চক্ৰৱৰ্তীক মই এৰেষ্ট কৰিম আৰু বাকী গুঞ্জন মন বৰুৱাৰ জামিনৰ কথাটো গুঞ্জন মন বৰুৱাক ব্যৱহাৰ কৰা হৈছে আৰু যিয়ে তেওঁক ব্যৱহাৰ কৰিছে তেওঁকো মই আপোনাৰ সন্মুখত থিয় কৰিম ইটছ মাই চেলেঞ্জ গুড থেংক ইউ ছাৰ ফুকন মোক যেনেকৈ আপোনাৰ আইডল বুলি ভাবে ময়ো আপোনাক মোৰ বেষ্ট ষ্টুডেণ্ট বুলি ভাবোঁ আইডলৰ সন্মান ৰাখিব য়েছ মই কলকাতাত এটা নতুন বিজনেছ আৰম্ভ কৰাৰ কথা ভাবিছোঁ ইয়াততো শেষেই হ'ল তাৰ সঁচাকৈ কৈছেনে দাদা সঁচা একেবাৰে সঁচা তোৰ লগতে তোৰ বাবাও নোহোৱা হৈ যাব নেকি অ বৰ্তা তোৰ লগতে তোৰ বাবাও নোহোৱা হৈ যাব নেকি অ বৰ্তা সঁচা কোৱা নহ'লে পুলিচ লগাই উঠাই নিব লাগিলে কথা বেলেগ হ'ব মন্টি দাদা আছো তোক কিবা লাগিছিল নেকি দাদা তোৰ সুখ তোৰ হাঁহি তোৰ মনটোত কি চলি আছে মই জানো মন্টি হীৰা আৰু দাদাহঁতৰ কথাত তই মনটো বেয়া ন ইমান এটা বেয়া পৰিস্থিতিৰ পিছৰ পৰা ঘূৰি অহাৰ পাছতো তেওঁ অলপো সলনি নহ'ল তেওঁৰ বাবে তই কিমান কষ্ট কৰিছিলি
সেই কথা তেওঁ বুজিব লাগিছিল। পাপী মানুহৰ কষ্টক কষ্ট বুলি নকয় অ' দাদা। এয়া মোক ভগৱানে দিয়া কৰ্মৰ ফল, শাস্তি। তোৰ বিশ্বাস ভাঙি ময়ূৰক বিশ্বাস কৰাৰ শাস্তি দিছে মোক ভগৱানে। হৈ যোৱা কথাবিলাক পাহৰি যা ভণ্টি। তেনেকুৱা হলেতো ভালেই আছে। নোৱাৰো পাহৰিব খুজিও বাৰে বাৰে সেই একেবোৰ কথাই আহি মোক। মই সুখী হোৱাৰ অধিকাৰ নাই নেকি অ' দাদা? কলৈ দেব, মই তোৰ সুখ হাঁহি চাব বিচাৰো ভণ্টি। চাবলৈ নাপাবি চাগে। এই নিগেটিভ কথাবিলাক মনলৈ নানিবি। তই নিগেটিভলি ভাবিলে মোৰ আশাবিলাক দেখোন শেষ হৈ যাবগৈ। মই যোৱাৰ পিছত তোৰ বহুত দায়িত্ব আছে ভণ্টি, বহুত দায়িত্ব আছে। তই যোৱাৰ পাছত মানে? মই কলকাতাত এটা নতুন বিজনেছ আৰম্ভ কৰাৰ কথা ভাবিছো। ইয়াততো শেষেই হ'ল। তই সঁচাকৈ কৈছনে দাদা? সঁচা, একেবাৰে সঁচা। মিছাকে আৰু কিয় কম। বাৰু বাদ দে, বল চাহ খাবিগে বল। দাদাই মোৰ পৰা কিবা লুকুৱাইছে নেকি? তুমি জানা কেছটো? লকআপৰ পৰা দাগী অপৰাধী পলাই যোৱা কেছটো? এইটো কেছত ছাৰক কিয় মাতি নিছে? কাৰণ তোমাৰ ছাৰ এইখন থানাৰ OC। কিন্তু সেইদিনা আপোনাৰ বাবেতো সি পলাবলৈ পালে। দেখিলে হাজৰিকা দা, আপুনি থাকিব লাগিছিল। কি ক'লে দেখিলে? মোৰ কাৰণে বোলে অপৰাধী পলাল। চক্ৰৱৰ্তীয়ে এনেই নকয়, আপুনিয়ে নিশ্চয় কিবা এটা কৰিব লাগিব। এতিয়া মই চক্ৰৱৰ্তী হৰিচন্দ্ৰ মিছা কথা নকয় ন? নকয়।